হেল্ল' হাই কমলকচোন আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই মানে এতিয়া আমি হ'লোঁ যিহেতু আজি 3 তাৰিখ, 3 তাৰিখে আমি ফুৰিবলৈ গৈছিলোঁ, অলপ ওলাই গৈছিলোঁ মানে, আৰু মই তাক ক'লোঁ সোনকালে অফিচৰ পৰা আহিবা, চ' সেইকাৰণে সি অফিচৰ পৰা সোনকালে আহিলে। যিহেতু 3 তাৰিখে আমাৰ বিয়া হোৱা এমাহ হৈছেহি, চ' সেইকাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ, অলপ নিজকে ফ্ৰেছ কৰোঁ। যিহেতু বহুত কাম বন এনেকৈ বিয়া কৰি বহুত ঘূৰি ফুৰাও এনেকৈ হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ আজি অলপ ওলাই যাওঁ, ফ্ৰেছ হাৱা খাওঁ। চ' সেইকাৰণে ভাবিলোঁ ব'লা আজি অলপ ওলাই যাওঁ। আৰু সিও আজি ক'লে যে ব'লা আজি ওলাই যাওঁ, তোমাক আজি ধুনীয়া জেগা দেখাম বোলো, একদম শ্বিলঙৰ ভাইবছ দিম বুলি ক'লে। চ' সেইকাৰণে চাওঁচোন ব'লাচোন শ্বিলংনো ক'ত আছে। চ' আমাৰ মিনি শ্বিলং এয়া দেখিছে, ধুনীয়া বহুত ধুনীয়া প্লেচ এখনত আনিছে মোক, য'ত নেকি অকল সেউজীয়াৰ মাজত মানে আছিলোঁ আমি, গোটেই চাৰিওফালে অকল সেউজীয়া দেখিছে। এয়া ধুনীয়া এটা পিকনিক প্লেচ হয়। আপুনি যেতিয়া আপোনাৰ ছিজন আহিব পিকনিকৰ, তো আপুনি ইয়াত ধুনীয়াকৈ আহি উপভোগ কৰিব পাৰিব ধুনীয়াকৈ। চ' দেখিলে এতিয়া অলপ আনছিজন হ'লেও মানে ধুনীয়াকৈ অলপ এতিয়া কামবোৰ ষ্টাৰ্ট হৈছেহে, লাহে লাহে বহুত ধুনীয়া হ'ব। ইয়াতে ব'টিঙো কৰিব পাৰি আপোনালোকে। চ' আমি কৰা নহ'ল, যিহেতু আমি অকণমান দেৰি হ'ল অহা, তাৰপিছত আকৌ ইভিনিং হৈ গ'ল, সোনকালে আহিলোঁ ৰুমলৈ। চ' দেখিছে বহুত ধুনীয়া গোটেইখিনি বেম্বৰে দেখিছে ধুনীয়াকৈ আমাৰ লেকচাৰ। এয়া দেখিছে বহুত ধুনীয়া, এই গোটেইখিনি পানী চাৰিওফালে পানী আছে, আৰু আপোনাৰ মাজতে ধুনীয়া ব'টিং কৰিব পাৰি। দেখিছে বহুত ধুনীয়া। এয়া দেখিছে ওপৰলৈ যাব লাগে পাহাৰ, যেনেকৈ আমাৰ সেই চৰাইদেউ চুকাফা, তেনেকৈ ছেম ইয়াতো সেই মিনি চুকাফা, ইয়াতো এনেকুৱা আছে ধুনীয়াকৈ। ইয়াত দেখিছে চুকাফা লিখা গোটেই পাহাৰৰ মাজত, তো নাগালেণ্ডৰ ওচৰতে পৰে। কোনোবা যদি আপোনাৰ যদি যাব বিচাৰিছে আপুনি কমেণ্ট কৰি জনাব, মই কৰিম এড্ৰেছটো কোনফালে আছে। চ' মই ভাবিছোঁ মোৰ বাহঁতক ইয়াতে ফুৰিবলৈ আনিম পিকনিক প্লেচত। দেখিছে বহুত ধুনীয়া এটা শ্বিলঙৰ, সঁচাকৈ শ্বিলঙৰ পাই লাগিলে মোৰ বহুত ভাল লাগিলে ইয়াতে আহি, যিহেতু একদম ফ্ৰেছনেছ, একদম সেউজীয়াৰ মাজত ফ্ৰেছ ফিল হ'ল। আৰু একেবাৰে শেষত ফাইনেলি মই এই ফুলজোপা পালোহি। গোটেইখিনি গানত ট্ৰেণ্ড হৈ আছিলে, সেইখন গান চবে শুনিছেই, আশ্চৰ্যকৰ পাত্ৰ। চ' ফাইনেলি মই বিচাৰি পালোহি। চ' একেবাৰে শেষত আৰু একদম এতিয়া ট্ৰেণ্ড শেষ হ'ল, তাৰপিছত বিচাৰি পাইছোঁ। ইয়াত দেখিছে বহুত ধুনীয়াকৈ ফুলি আছে, কৈছে এজোপা গছ লাগি আছিলে তাতে, দেখিছে বহুত ধুনীয়াকৈ ফুলি আছিলে। আৰু খাবলৈ সোমাই আহিলোঁ হোটেলত লাচ্ছি, যিহেতু মই অৰ্ডাৰ কৰিলোঁ লাচ্ছি, আৰু সি পুৰি খালে। আৰু আমাৰ এনিভাৰ্চাৰী এনেকৈ গ'ল। ত' থেংক ইউ ছ' মাছ ইমান ধুনীয়া জেগা ফুৰাৰ কাৰণে। আৰু আশীৰ্বাদ কৰিব আমাৰ জীৱনটো এনেকৈ যাওক।